যুক্তিবাদলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, মই সমুজ্জ্বল দত্ত। আজি আমি ষ্টুডিঅ'ত আমন্ত্ৰণ জনাই আনিছোঁ ভাগৱত গীতাৰ জৰিয়তে সমগ্ৰ অসমতে বিশেষভাৱে পৰিচয় লাভ কৰা আৰু তাৎপৰ্যপূৰ্ণ বিষয় হয়তো এইটোৱেই যে নিচা মুক্তি এখন সমাজ গঢ়াৰ স্বাৰ্থত দিনে নিশাই কাম কৰা সিদ্ধাৰ্থ প্ৰতিম দত্ত ডাঙৰীয়া আমাৰ সৈতে আজি ষ্টুডিঅ'ত উপস্থিত আছে। আপোনাক আদৰণি জনাইছোঁ। জয় শ্ৰীকৃষ্ণ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে ভাগৱত গীতাৰ জৰিয়তে সমাজখনক এটা নতুন দিশলৈ লৈ যোৱা, নিচামুক্তি এখন সমাজ স্থাপনৰ জৰিয়তে সমাজখনক সৰ্বাংগ সুন্দৰ কৰা, এইবোৰ দিশত আপুনি দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। আৰু আজি যিটো বিষয়ত আমি আপোনাক আমন্ত্ৰণ জনাই আনিছোঁ, আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে শেহতীয়াভাৱে ADRCয়ে ADRCৰ বিৰুদ্ধে যিকেইটা অভিযোগ উত্থাপন কৰিলে, তাৰ পৰৱৰ্তী সময়ত ADRCয়ে ইতিমধ্যে সংবাদমেলো সম্বোধন কৰিছে। বিষয় এইটোৱেই যে যিটো সময়ত সেই নিচামুক্তি কেন্দ্ৰবোৰে SOP মানি চলা নাই বুলি অভিযোগ উত্থাপন হৈ থাকে, তেনেকুৱা এটা প্ৰেক্ষাপটত এগৰাকী মহিলাই এটা বিষয় উত্থাপন কৰিলে আৰু তাৰ পিছত সেই বিষয়টো সন্দৰ্ভত বহুখিনি কথা ক'বলগীয়া আছে আৰু সেইখিনি মই আপোনাক সুধিমো। কিন্তু যিগৰাকী মহিলাই উত্থাপন কৰিছে তেখেতে পূৰ্বতে কিমান SOP ভংগ কৰিলে, যাৰ বাবে তেওঁৰ বিৰুদ্ধে যিকেইটা অভিযোগ আছে সেই সকলোবোৰ ৰাইজে দেখিছে। তাৰ পিছত এই ADRCৰ বিৰুদ্ধে যি অভিযোগ আহিলে, এই বিষয়টোক লৈ কি ক'ব? প্ৰথম কথা সমুজ্জ্বল, সকলোকে আমাৰ শ্ৰোতা যিখিনি আছে তেখেতসকলক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আৰু দ্বিতীয় কথা হ'ল যে ADRCৰ ওপৰত যিখিনি তেখেতে ব্লেম কৰিছে, মোৰ এইকাৰণে দুখ লাগিছে যে চাওক, ADRC এটা ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰ এছ'চিয়েশ্যন গোটেই অসমৰ। এইটো খালি সিদ্ধাৰ্থ প্ৰতিম দত্তৰ নহয় বা কাৰো নহয়, ইয়াতে 106খন ৰিহেব জড়িত হৈছে, 106খন ৰিহেব গোটেই অসমত। চ' ADRC এখন এনেকুৱা এখন, কাৰণ ADRCখন যেতিয়া বনাইছিল আজিৰ পৰা হয়তো 5-6 বছৰ আগত, তেতিয়া তাৰমানে এই এছ'চিয়েশ্যনখন লাগে বুলি তাত ময়ো কৈছিলোঁ। আৰু মই প্ৰথম ADRCত মই ছেক্ৰেটাৰী আছিলোঁ ADRCত। আৰু এইখন যিখন এছ'চিয়েশ্যন আছে, এইখন একদম লিগেল এটা এছ'চিয়েশ্যন, যিখন আমাৰ ৰিহেববিলাকৰ প্ৰব্লেমবিলাক ছল্ভ কৰাৰ কাৰণে, বা আমাৰ যেতিয়া ধৰক মোৰ কিবা এটা প্ৰব্লেম হ'ল, তেতিয়া গোটেইবিলাকে একেলগে মাত মতাৰ কাৰণে এটা এছ'চিয়েশ্যন সেইকাৰণে থাকে। তাৰপিছত মই তাত ছেক্ৰেটাৰী থাকিলোঁ, এডভাইজাৰ থাকিলোঁ, আজি মই মেম্বাৰ। আৰু কাৰণ লাষ্ট টাইম এইখন আমাৰ ইলেকশ্যন হয় দেই, গোটেই ADRCত ইলেকশ্যন হয়। কাৰণ মই এইবাৰ ইলেকশ্যন খেলিব নোৱাৰোঁ, কাৰণ মই অলৰেডি 3 বছৰ থাকি গ'লোঁ। আমাৰ গাইডলাইন আছে তাত 3 বছৰ থকাৰ পিছত, মই এডভাইজাৰ আছিলোঁ আকৌ তাৰপিছত 3 বছৰ। আৰু এডভাইজাৰটো কোনো ইলেকশ্যন নহয়, তাত চিলেকশ্যন হয়। সেইবাৰ গোটেই ৰিহেববিলাকে ক'লে যে সিদ্ধাৰ্থ দাক লাগে এজ এ এডভাইজাৰ। তো এডভাইজাৰো হ'লোঁ, এবাৰ ছেক্ৰেটাৰী হ'লোঁ, ইলেকশ্যন খেলি হৰালোঁ এজনক। চ' তাৰপিছত ছেক্ৰেটাৰী হ'লোঁ। তাৰপিছত এইবাৰ মই নিজে ষ্টেপ ডাউন কৰি দিলোঁ, কাৰণ কিয়, নতুন ল'ৰাবিলাক আহিব লাগে। আৰু সুন্দৰকৈ নতুন ল'ৰাখিনি, যিখিনি ল'ৰাই ছেক্ৰেটাৰী হ'ল, প্ৰেছিডেণ্ট হ'ল, ট্ৰেজাৰাৰ হ'ল, আপাৰ আছামৰ পৰা এজন আছে যোনে জইণ্ট ছেক্ৰেটাৰী হ'ল। তো আমাৰ যোনটো লক্ষ্য আছিল যে ADRCক এক কৰা, তাৰে কাৰণে মই বাৰ বাৰ কৈছিলোঁ যে বহুত ধৰণৰ অসুবিধা আহিব। বহুত এনেকুৱা, ধৰক এটা বস্তাত যেতিয়া আলু কিনে নহয়, তাত এটা পচা আলু থাকে। তো মই কৈছিলোঁ যে ADRCৰ এইটো গুৰুত্বপূৰ্ণ এটা বস্তু হ'ব লাগে যে পচা আলুখিনি আমি চিনাক্ত কৰি গোটেই বস্তাটো বচাবৰ কাৰণে সেই পচা আলুখিনি ওলাই দিব লাগে। আৰু তাৰ কাৰণে এইবিলাক ধৰক এই প্ৰত্যুত্তৰ দিব, কোনোবাই কিবা কৰিব, প্ৰেছ মিট কৰিব। মই নাভাবোঁ যে সেই প্ৰেছ মিটটো কৰি ADRCক কিবা হাৰ্ম কৰিব পাৰিব। কাৰণ কিয়, আজি কৈছে যে ADRC ইলিগেল। আৰে যিটো বস্তু মই চাহানী ছাৰ, দীপক চাহানী ছাৰ, যোন আজি নাই এই পৃথিৱীত, তেখেতৰ আত্মা শান্তি পাওক। দীপক চাহানী ছাৰ, মই, ৰবিউল ছাৰ আছে, আমি ছাৰ বুলি মাতোঁ দেই, আমাতকৈ বহুত বছৰ পুৰণা চবৰ মানুহ। আমি সদায় পুৰণা চবৰ মানুহবিলাকক ৰেচপেক্ট দিওঁ। আমাক সেইটো ৰিকভাৰীত কি শিকায়, ভগৱত গীতাই কি কৈছে যে তুমি ডাঙৰক সন্মান কৰা, সৰুক মৰম কৰা। কিন্তু সেইকাৰণে সেই যেতিয়া এছ'চিয়েশ্যনটো ইলিগেল বুলি কৈছে, মোৰো বেয়া লাগিছে মানে আমি সৃষ্টি কৰা এছ'চিয়েশ্যন এইটো। আৰু সেইকাৰণে মই আজি মোক আজি প্ৰেছ মিটৰ পিছত ল'ৰাবিলাকে কৈছে, সিদ্ধাৰ্থ দা আপোনাকতো নিউজ চেনেলে মাতিলে আপুনি কি ক'ব? মই কৈছোঁ মই ধৰ্মৰ কথা ক'ম, মই অধৰ্মত নাই, মই কোনো অধৰ্মত নাই। তাৰ বহুত এক্সাম্পল আছে। মই ভগৱত গীতাৰ ৰিহেবিলিটেশ্যন পাৰ্টত ভগৱত গীতা আনা মই প্ৰথম মানুহ। তাৰ কাৰণে মই কিমান সংঘৰ্ষ মই ভোগ কৰিছোঁ।
কিমান সংঘৰ্ষ ভোগ কৰিছোঁ মোৰ এগেইনষ্টত কিমান কি ক'লে ছ'চিয়েল মিডিয়াত ক'লে কিবা ক'লে মোৰ এগেইনষ্টত পীয়ুষ দাৰ ওচৰত কমপ্লেইন দিছে মোৰ এগেইনষ্টত যে ভগৱত গীতা অপেনলি প্ৰচাৰ কৰে তথাপিতোতো মই থমা নাই কাৰণ মই ধৰ্মত থকা মানুহ আজিও যিখিনি কথা ক'ম মই সঁচা কথা ক'ম কাৰণ মই ভগৱত গীতাৰ প্ৰচাৰ কৰা বা ভগৱত গীতা ফ'ল' কৰা এটা মানুহ মিছা কথা ক'ব নোৱাৰোঁ এই বিতৰ্কটো কিয় হ'ল বিতৰ্কটো কি হৈছে জানে এতিয়া যিবিলাক SOPখন আজি 1.5-2 বছৰ আগত আমাৰ মাননীয় পীয়ুষ দা আমাৰ এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত দেই পীয়ুষ দা এজন বিৰাট য়ং এনাৰ্জেটিক এজন মিনিষ্টাৰ বুলি মই ভাবোঁ পীয়ুষ হাজৰিকা তো পীয়ুষ দাই কিন্তু এটা কথা দেই হি ইজ ভেৰি ইণ্টেলিজেণ্ট অলছ' তেওঁ কি কৰিছে মই কিয় কৈছোঁ মই তেওঁক প্ৰশংসাও কৰিছোঁ ইয়াতে কিয় কৰিছোঁ তেওঁ কি কৰিছে যে তেওঁ আমাৰ লগত ময়ো আছিলোঁ তাত SOPখন বনোৱাতে যে ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰ কেনেকৈ চলিব লাগে মোৰ বৰ বেছি আইডিয়া নাই এনেকৈ কৈছে যে তোমালোকেতো জানা তোমালোকে কোৱা তো তেতিয়া আমি কিছুমান পইণ্ট তাত এড কৰিছিলোঁ যে ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰ এখন চলাব লাগিলে খালি এখন NGO খুলি পিনে চলালে নহ'ব বা ট্ৰাষ্ট এখন চলালে নহ'ব ইট ইজ ৰিলেটেড টু দ্য হেল্থ ডিপাৰ্টমেণ্ট ইট ইজ ৰিলেটেড উইথ দ্য মানে ট্ৰেড লাইচেঞ্চ ল'ব লাগিব চব ল'ব লাগিব তো তাত কি কৰিলে পীয়ুষ দাই কৰিলে যে SOPখন ওলাই দিলে SOPখন ওলাইছে সুন্দৰ SOP ওলাইছে মই কৈছোঁ ইয়াতে এটা ডাঙৰ পইণ্ট এড কৰিলোঁ যিটো পীয়ুষ দাই মোৰ লগত কথা পাতিছিল আৰু সুধিছিল যে তই এই কথাটো কিয় ৰাখিলি মই কৈছিলোঁ যে এটা ড্ৰাগ এডিকশ্যন ল'ৰা হওক ছোৱালী হওক মেক্সিমাম ৰিহেব চেণ্টাৰ চলাই আছে আমাৰ ৰিকভাৰীত থকা ল'ৰা ছোৱালীয়ে মই তেতিয়া এটা পীয়ুষ দাক ক'লোঁ যে 3 বছৰ নোহোৱাকৈ এটা ল'ৰা ছোৱালীক কোনো ধৰণৰ ৰিহেবিলিটেশ্যন চেণ্টাৰ খুলিব দিব নালাগে কাৰণ সি 3 বছৰ নোহোৱাকৈ চোবান নোহোৱাকৈ বা ক্লিন নোহোৱাকৈ সিটো ভুল কৰিবই কাৰণ সি আকৌ খাব মদ আকৌ ড্ৰাগছ ল'ব 1 বছৰ পিছত তেতিয়া এই কথাটো পীয়ুষ দাই একদম সন্মানপূৰ্বক মই কৈছোঁ সন্মানপূৰ্বক বুলি কৈছোঁ তেওঁ SOPত ভৰাইছিল কিন্তু আজি কোনো ফ'ল' নকৰে এই বস্তুটো মই মাননীয় পীয়ুষ দাক অনুৰোধ জনাওঁ যে দাদা ইলেকশ্যন হোৱাৰ এতিয়াও টাইম আছে আৰু 4 মাহ কিন্তু এই বস্তুটো একদম ভালকৈ চাব লাগে কাৰণ কিয় 3 বছৰ নোহোৱাকৈ ল'ৰা এটাই যদি ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰ এটা বিৰাট চেঞ্চিটিভ বস্তু দেই এইখন হোটেল নহয় এইখন এটা পাব নহয় বা এই নহয় ইয়াতে বহুত চেঞ্চিটিভ কথা হয় তো 3 বছৰ নোহোৱাকৈ এটা ল'ৰা ছোৱালীক খুলি আছে সেই কথাটো ক'ব সাহস নকৰে কোনো কিন্তু মই আজি মিডিয়াৰ ওচৰত কৈ আছোঁ যে এই বস্তুটো যদি হৈ থাকে তেতিয়াহ'লে আপোনাৰ এই যে ড্ৰাগছ খাই মদ খাই ৰিহেব চেণ্টাৰ চলাই আছে কাৰণ গাৰ্জেনেতো নাজানিব নহয় এই কথাটো গাৰ্জেনক দুখ দি লাভ নাইতো এই বস্তুটো কৰণীয় কামখিনি কোনে কৰিব লাগিব মানে আমাৰ ডিপাৰ্টমেণ্টে ছ'চিয়েল জাষ্টিছ এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্টে কৰিব লাগিব আৰু ইয়াতে হেল্প ল'ব লাগিব ADRC এণ্টি ড্ৰাগছ প্ৰভিজন কাউন্সিলৰ হেল্প ল'ব লাগিব সেইকাৰণে এই ঘটনাবিলাক যে হৈ আছে যিবিলাক মানে ঘাত প্ৰতিঘাত কোনোবাই কৈছে আমাক দেখিব নোৱাৰে সেইকাৰণে এইটো নহয় এইটো মিছা কথা এইটো কেতিয়াও মানে চবক দেখিব নোৱাৰা কাৰণ কি আছে তুমি যদি ভাল কাম কৰিছা তোমাকতো আমি এপ্ৰিচিয়েট কৰিব লাগে সেইটোৱে আমি শিকিছোঁ সৰুৰ পৰা কিন্তু ইয়াতে যদি কোনোবাই অধৰ্মী কাম কৰিছে সেই অধৰ্ম এগেইনষ্টত আমি মাতিমেই আৰু তাৰে ভিতৰত প্ৰথমটো মই মাতিম অধৰ্ম কৰিলে তুমি যদি অধৰ্মী কাম কৰিছা তুমি যদি নিচা কৰি চেণ্টাৰ চলাইছা তাত যদি কাৰোবাক টৰ্চাৰ কৰিছা তাত কিয় নামাতিম মোৰ ৰাইট আছে ময়ো এজন হিন্দুস্তানী হয় ময়ো এজন হিন্দুস্তানত থকা ল'ৰা হয় তো মাতটো মাতিমেই মই এইটো প্ৰফেশ্যনত আছোঁ চ' ADRCয়ে নিজৰ কাম কৰিছে ADRCয়ে সুন্দৰভাৱে কৰিছে মই আজি মেম্বাৰ হিচাপে কৈ আছোঁ যে 106 জন আছে আমাৰ তাত ডাটা আজি প্ৰেছ মিটত দি দিছে 106খন ৰিহেব আণ্ডাৰ ADRC আছে এইবাৰ যিটো ইলেকশ্যন হৈছে ADRC একদম নিট এণ্ড ক্লিন ইলেকশ্যন হৈছে মই নিজে আছিলোঁ মই নিজে ভোট দিব গৈছোঁ বহুতে ভাবিছিল এইবাৰতো দাদা নহয় ভোট দিব নাহিব কিন্তু ময়ে প্ৰথমতে যাই ভোট দিছোঁ চ' আই হেভ টু পুট দ্য এক্সাম্পল বিং এ ছিনিয়ৰ আজি 13 বছৰ ৰিকভাৰীত আছোঁ চ' মই ভাবোঁ যে ADRCত যিখিনি কথা ওলাইছে যে এইটো ইললিগেল 2028লৈকে আমাৰ মানে ৰিনিউ কৰিব নালাগে আপ টু 2026 সেইটো এটা ভুল ব্লেম দিছে যিটো ব্লেম একচুৱেলি গ্ৰহণযোগ্য নহয় ADRCৰ প্ৰসংগটোৰ পৰা আমি কিছু আঁতৰি আহিছোঁ আৰু তাৰ সমান্তৰালভাৱে আৰু এটা মই প্ৰশ্ন সুধিব বিচাৰিছোঁ ADRCৰ সমান্তৰালভাৱে আৰু কিবা সংস্থা আছে নেকি যে যি সংস্থাৰ অধীনত ৰিহেব চেণ্টাৰ আছে এনেকুৱা আছে নেকি এনেকুৱা কৰিব বিচাৰিছে নেকি কোনোবাই চাওক এনেকুৱা হয় কিয় জানেনে বিকজ অফ চৰক ঘৰত 10টা ল'ৰা আছে 10টা ল'ৰাৰ লগত কেতিয়াবা ইটোৰ লগত কাজিয়া লাগে সেইটো ঘৰুৱা তো সেনেকুৱা কেতিয়াবা কথা ওলায় আৰু এটা এছ'চিয়েশ্যন খোলোঁ কিন্তু এটা কথা চিয়'ৰ
যে ঘৰত কাজিয়া হ'লে যে ভায়েক দাদেককেইটাই কিন্তু বাহিৰৰ লগত আকৌ ফাইট দিব যায় বাহিৰৰ মানুহৰ লগত চ' আমাৰ ভিতৰতো কিবা কিবি চলি থাকে এইবিলাক সেইবিলাক ছেকেণ্ডাৰী কথা মই এইটো প্ৰাইমাৰী বুলি নাভাবোৱে কাৰণ এইবিলাক হ'ব কেতিয়াবা ইলেকশ্যনত কোনোবা হাৰি যায় কোনোবাই জিকি যায় তাৰপিছত তেওঁৰ মনত বেয়া ভাৱ আহে আৰু এটা এছ'চিয়েশ্যন খোলোঁ কিবা খোলোঁ কিন্তু সেইটো একচেপ্টেবল নহয় ADRC-টো গভৰ্ণমেণ্টে একচেপ্ট কৰি লৈছে গভৰ্ণমেণ্টে আজি পীয়ুষ দাও ফাৰ্ষ্ট কথা ক'লে ADRC-ক দ্বাৰাই আমি সহায় লওঁ ভাস্কৰ জ্যোতি মান্তা ছাৰে যদি ডাইৰেক্টৰো কয় ADRC-ক আমি সহায় লওঁ তো এতিয়া এছ'চিয়েশ্যন এটাই আছে ADRC আছে আপাৰ আছামত এটা এছ'চিয়েশ্যন আছে কিন্তু ADRC-ৰ লগতে চলে আপাৰ আছাম ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰ এছ'চিয়েশ্যন বুলি বাট দে আৰ ইউনাইটেড উইথ আছ এটা আমাৰ পাৰ্টে হয় আমি এটা কথা প্ৰায়ে শুনিবলৈ পাওঁ আৰু দেখিবলৈও পাওঁ বিভিন্ন সময়ত ৰিহেব চেণ্টাৰৰ কিছুমান ভিডিঅ' পোহৰলৈ আহে ৰিহেব চেণ্টাৰৰ বিৰুদ্ধে অভিযোগো আহে ৰিহেব চেণ্টাৰত কোনো যুৱকৰ যেতিয়া মৃত্যু হয় কোনো লোকৰ যেতিয়া মৃত্যু হোৱাৰ ঘটনা সংঘটিত হয় বা মাৰপিট কৰা ঘটনা সংঘটিত হয় সেই যিগৰাকীয়ে অভিযোগ উত্থাপন কৰিলে আমি তেখেতৰ চেণ্টাৰটোৰ বিৰুদ্ধে যিখিনি অভিযোগ দেখিবলৈ পালোঁ আমি সেয়াও দেখিলোঁ এইখিনি আচলতে কাৰ ভুলৰ বাবে হয় প্ৰথম কথা এইখিনি ভুল ক'ত হৈ আছে জানে মই কৈ আছোঁ 90% ভুল হৈ আছে মই যোনটো কৈছোঁ SOP 3 বছৰ চুবাৰ নোহোৱাকৈ মানে এটা ল'ৰাই ৰিহেব খুলিব নোৱাৰে যেতিয়া এটা ল'ৰাই 6 মাহ 1 বছৰ নোহোৱাৰ আগতে ৰিহেবটো খোলে তেতিয়া তেওঁৰ এটা ফিলিংছ আহে যে আই এম অল বুজিছেনে স্পিৰিচুৱেল ডেভেলপমেণ্ট নাই খালি নিচাৰ পৰাহে দূৰত আছে তো কি কৰে সি লাহে লাহে কয় যে আই এম দ্য বছ 30টা ল'ৰা আছে বছ 30টা ছোৱালী আছে বছ মই বছেতো আৰু যিকোনো কৰিব পাৰে মাৰিবও পাৰে পিটিবও পাৰে আজি আমি 13 বছৰ ৰিহেবিলিটেশ্যন চেণ্টাৰত মই কাম কৰিলোঁ 13 বছৰৰ 5 বছৰ মই ট্ৰেইনিং লৈছোঁ বেলেগৰ আণ্ডাৰত ট্ৰেইনিং লৈ মই তাৰপিছতহে ৰিহেব খুলিছোঁ সেইকাৰণে হয়তো আমাৰ ৰেজিষ্টত একোৱে কথা ওলোৱা নাই কথাটো এইটো যে যেতিয়ালৈকে সেই স্পিৰিচুৱেল গ্ৰথটো নাহে 3 বছৰ এটা টাইম দিছোঁ আৰু যে মানুহ এটা 3 বছৰ বেলেগৰ আণ্ডাৰত ট্ৰেইনড হওক হাউ টু ৰান দি ৰিহেব আজি যিমান এইবিলাক কথা শুনি আছে যিবিলাক ৰিহেবৰ শুনি আছে দে আৰ নট ট্ৰেইনড মই ভাবোঁ মই ট্ৰেইন নহয় দে আৰ নট স্পিৰিচুৱেলি ডেভেলপ খালি নিচাৰ পৰা দূৰত থাকিলে মানুহটো ঠিক হৈ যাব নেকি নহয় বোলে আজি সিদ্ধাৰ্থ প্ৰতিম দত্ত নিচাৰ পৰা দূৰত কিন্তু তাৰ বোলে বেলেগ কেৰেক্টাৰ ডিফেক্ট আছে বেলেগ কেৰেক্টাৰ বোলে ওমেনাইজেশ্যন আছে সি বোলে ড্ৰাগছ নাখায় কিন্তু মদ খায় এম আই সোবাৰ আই এম নট সোবাৰ তো সেইকাৰণে পীয়ুষ দাক এই কথাটো আপুনি কোৱা কথাটো পীয়ুষ দাই মোকো সুধিছিল মিটিঙত তেতিয়া মই কৈছিলোঁ যে দাদা 3 বছৰ মিনিমাম টাইম এটা দিয়ক ল'ৰাটোক ট্ৰেইন কৰিব লাগিব বেলেগত ক'ৰবাত ট্ৰেইন হওক ট্ৰেইন হৈ চাৰ্টিফিকেট প্ৰডিউচ কৰক তাৰপিছতে তাক লাইচেঞ্চ দিয়াটো ব্যৱস্থা কৰিব লাগে আদাৰৱাইজ এনেকৈ লাইচেঞ্চ দিলেতো বৰবাদ হৈ যাব আমাৰ গোটেই আজি ৰিহেব চলাওঁ বুলি মই কালি নে পৰহি মই মাক কৈছোঁ যে মা মই আৰু 2 বছৰ 3 বছৰ পিছত ৰিহেব বাদ দি দিম মায়ে কৈছে কিয় তই কিয় বাদ দি দিয় মই কৈছোঁ মই নাই ভগৱত গীতাৰ প্ৰচাৰটো মই আৰু তীব্ৰ বেগত চলাম কিন্তু ৰিহেব বাদ দিম এইকাৰণে এতিয়া দেখিছোঁ 6 মাহ নহয় 2 মাহ নহয় ল'ৰা এটা ৰিহেবৰ পৰা ওলায় অলপমান পইচা লৈ পিনে ইলিগেল ৰিহেব খুলি দিয়ে কোনো SOP নামানে তো এইবিলাক ঘটনাটো সেইকাৰণেই হৈ আছে সেইবিলাক ঘটনা আজি কিমান ল'ৰা সোবাত থাকিল মই তেওঁলোকক কাউন্সিলিং দিলোঁ অলপ আগতে এটাই ফোন কৰিছিল যে দাদা আপুনি ক'ত আছে দাদা লগ কৰিব লাগিছিল তো মই কৈছোঁ যে মই এতিয়া এটা নিউজ চেনেলত যাই আছোঁ তো আজি সেইবিলাক ল'ৰাটো আমাৰ পৰাই ট্ৰিটমেণ্ট পোৱা ল'ৰা কিন্তু তেওঁলোকেতো আমাৰ এগেইনষ্টত একো বেয়া কোৱা নাই বা তেওঁলোকে ভগৱত গীতা আঁকোৱালি লৈছে ভগৱত গীতা আঁকোৱালি লৈছে আজি বহুত আপুনি কি কয় মুছলমান ল'ৰা পৰ্যন্ত আঁকোৱালি লৈছে তো সেইটো এটা স্পিৰিচুৱেল ডেভেলপমেণ্ট নহয় জানো তো মানুহ এটা স্পিৰিচুৱেলি ডেভেলপড হ'লেহে তাক 3 বছৰ টাইম দিব লাগে মানে মেণ্ডেটৰী কৰি দিব লাগে একদম ষ্ট্ৰিক্ট হ'ব লাগে যে 3 বছৰ হৈছে নাই আৰু একচুৱেলি এইটো কৰিব পাৰিব এণ্টি ড্ৰাগছ প্ৰভিজন কাউন্সিলে আৰু যেতিয়া কাউন্সিলখন অ'কে হৈ যাব মানে ঠিক হ'ব তেতিয়া মই ভাবোঁ এই দায়িত্বটো এণ্টি ড্ৰাগছ প্ৰভিজন কাউন্সিলক দি দিব লাগে সেই যিখিনি কথা আপুনি এতিয়ালৈকে ক'লে তাৰ মাজতেই দুটামান বিষয় এইবাবে উত্থাপন হৈছে যে ভাগৱত গীতাৰ জৰিয়তে প্ৰথমবাৰৰ বাবে হয়তো ভাগৱত গীতাৰ জৰিয়তে কাৰোবাৰ মন মগজু সলাবলৈ কাৰোবাক সেই উদ্ধাৰ কৰিবলৈ নিচাৰ পৰা উদ্ধাৰ কৰিবলৈ এটা অভিনৱ সংকল্প আপুনি গ্ৰহণ কৰিছিল আৰু সেই ক্ষেত্ৰত আপুনি সফলো হ'ল এতিয়ালৈকে কিমান যুৱকক সেই ভাগৱত গীতাৰ জৰিয়তে আপুনি এটা নতুন পোহৰৰ বাট দেখুৱালে সমুজ্জ্বল মই এটা কথা কওঁ হা মই যেতিয়া সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈকে ছেশ্যন লওঁ 4 দিন ছেশ্যন লওঁ মোৰ লাইভ ছেশ্যন হয় ফেচবুক লাইভ হয় তাৰমানে মোৰ ছেশ্যনবিলাক বিশ্বাস নকৰিব মোৰ ছেশ্যনবিলাক খালি মোৰ ল'ৰাখিনিয়ে নুশুনে
বহুত মানুহ এনেকুৱা বাহিৰৰ ৰিহেব আছে যোনে সিদ্ধাৰ্থ ছেশ্যনটো চাবৰ কাৰণে ৰখি থাকে ইভেন বম্বেৰ এটা ৰিহেব চেণ্টাৰে মোৰ ছেশ্যনটো চায় আৰু চবতকৈ ইণ্টাৰেষ্টিং ঘটনা যেতিয়া এণ্টি ড্ৰাগছ প্ৰভিজন কাউন্সিলত চেয়াৰমেন বাইদেউ মৃদুলা বাইদেউ আছিল লাষ্ট টাইম তো আমি আপাৰ আছামত গৈছিলোঁ মোক তেতিয়া ভাইচ চেয়াৰমেন যিজন আছিল জিতু বৰগোহাঁই জিতুৱে মোক এখন ৰিহেবত লৈ গৈছে লৈ যোৱাতে ৰিহেবৰ কাউন্সিলাৰে কৈছে যে দাদা আপোনাৰ ফেচবুক লাইভ চাবৰ কাৰণে আমাৰ গভৰ্ণমেণ্টৰ ৰিহেবৰ মানুহখিনি লুকি থাকে ভগৱত গীতাৰ কথা এখন ভগৱত গীতা আনিছেনে দাদা আমাৰ কাৰণে চ' এইটো এটা পৰ্যায়লৈকে আজি নিছোঁ এইখিনি বিগিনিং মোৰ আৰু নিব লগা বহুত আছে চ' মই একচুৱেল ডাটাটো দিবৰ কাৰণে কঠিন হ'ব কিন্তু মোটামুটি আজি 500 মানুহে কিন্তু এই 500 এডিক্টে এটলিষ্ট সদায় মোৰ ছেশ্যনবিলাক চাই আৰু সোবাৰ হৈ আছে আমি বহুখিনি কথা পাতিছোঁ আৰু মই এইটোৱে বিচাৰোঁ যে ভাগৱত গীতাৰ জৰিয়তে আপুনি যিটো এটা পদক্ষেপ গ্ৰহণ কৰিছে সেয়া বৰ্তি থাকক আৰু দৰ্শকসকলক এইটোৱে ক'ব বিচাৰিছোঁ যে ভাগৱত গীতাৰ জৰিয়তে যিটো সময়ত ভাগৱত গীতাৰ গুৰুত্ব আৰু মাহাত্ম্যৰ কথা প্ৰতিগৰাকীয়ে জানিব লাগে সেই মুহূৰ্তত সিদ্ধাৰ্থ প্ৰতিম দত্তই যিটো পদক্ষেপ গ্ৰহণ কৰিছে তেখেতৰ পদক্ষেপ সঁচাই প্ৰশংসনীয় আৰু অসমত হয়তো এই ভাগৱত গীতাৰ জৰিয়তে এনেদৰে মানুহৰ মনত সেই ভাগৱত গীতাই কি কৈছে ভাগৱতে আমাক শিকাইছে কি গীতাই আমাক শিকাইছে কি শ্ৰীকৃষ্ণই আমাক কৈছিল কি অৰ্জুনক কৈছিল কি শ্ৰীকৃষ্ণই এই সকলোবোৰ কথাই অৰ্জুনৰ মনত কেনেদৰে ক্ৰিয়া কৰিছিল এই সকলোবোৰ কথাই কেনেদৰে প্ৰতিটো মুহূৰ্তত সকলোকে ক্ৰিয়া কৰে সেয়া নতুনকৈ ক'ব নালাগে আমি ভাগৱত গীতাৰ জৰিয়তে যেতিয়া নিচা মুক্তিৰ পৰা কাৰোবাক উদ্ধাৰ কৰিবলৈ যায় সেয়া সঁচাকৈ প্ৰশংসনীয় আমি পূৰ্বতেও বহুখিনি কথা আলোচনা কৰিছোঁ পূৰ্বতেও আমি বহুবাৰ লগ পাইছোঁ কথা পাতিছোঁ আৰু মই এটাও দেখিছোঁ যে যিসকল ব্যক্তিক আপুনি লগ পায় সেইসকল ব্যক্তিক আপুনি গীতা উপহাৰো দিয়ে গতিকে ভাগৱত গীতা উপহাৰ দিয়াৰ সেই তেনেকুৱা ধৰণৰ কামো আপুনি কৰি আহিছে গতিকে আমি দীৰ্ঘদিন ধৰি দেখি আহিছোঁ আজিৰ এই ঘটনাটোৰ পিছত বা এই কথাখিনিৰ পিছত নিশ্চিতভাৱে আপুনি যিখিনি কথা ক'লে গঠনমূলক সেই কথাখিনিৰ জৰিয়তে ইতিবাচক এটা ভাল বাৰ্তা আহিব বুলি আমি ভাবিছোঁ শেষত কি আহ্বান জনাব কি ক'ব প্ৰথম কথা সমুজ্জ্বল মই আৰু মষ্ট প্ৰবেবলি আৰু এক বছৰ পিছত কাকো ভগৱত গীতা দিব নালাগে কিয় কৈ আছোঁ বৰ ডাঙৰ 2026ত এটা বিৰাট ডাঙৰ বাৰ্তা মই দি আছোঁ যে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা প্ৰপ'জেল ৰাখিছে যে ভগৱত গীতা ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে এটা চেপ্টাৰ হিচাপে দিব লাগিব স্কুলবিলাকক দাবী কৰি আহিছোঁ বহুত বছৰৰ পৰা এইটো দাবী কৰি আহিছোঁ যে আমি ভগৱত গীতাটো স্কুল লেভেলৰ পৰা সোমাব লাগে আজি যেতিয়া মাননীয় মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই মেছেজটো মই যেতিয়া পালোঁ মোতকৈ সুখী মানুহ কিজানি এই পৃথিৱীত নাই যেতিয়া ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে এইটো মেণ্ডেটৰী কৰিব কম্পালচৰী কৰি দিব তেতিয়া কি হ'ব আমি 15 বছৰ পিছত কেনেকুৱা যুৱক যুৱতী লগ পাম যোনে স্পিৰিচুৱেলি হাইলি মানে ডেভেলপড স্পিৰিচুৱেলি বহুত ডেভেলপ সেই ল'ৰা ছোৱালীয়ে জানিব যে ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে সৰুক কেনেকৈ মৰম কৰিব লাগে আৰু সমুজ্জ্বল মই এটা কথা কওঁ আমাৰ সনাতন সংস্কৃতি ইমান পাৱাৰফুল যাক বেলেগৰ লগত কেতিয়াও তুলনা কৰিব নাপায় মই নাপায় সেইকাৰণে মই ভাবোঁ মোৰ এটাই কথা যে মই জীৱনত কি পাওঁ কি নাপাওঁ ডেট ইজ নট দ্য মেটাৰ কিন্তু মই জীয়াই থকালৈকে ভগৱত গীতাখন কিমান দূৰ আগবঢ়াই লৈ যাব পাৰোঁ সেইটো মোৰ প্ৰাইমাৰী পাৰপাছ তাতে মই কি পালোঁ কি নাপালোঁ এইবিলাক মই ভাবি নাথাকোঁ সেইখিনি কৰণীয় কামখিনি ভগৱান শ্ৰীকৃষ্ণই কৰিব বাকী মোৰ যিটো কৰ্তব্য মোক এই পৃথিৱীত যি কাৰণে পঠাইছে সেইখিনি কৰ্তব্য মই কৰিব লাগে এই বিতৰ্কটো ADRCৰ বিতৰ্কটো শেষ হোৱাটো আপুনি বিচাৰে মই বিচাৰোঁ যে মই বৰ্ণালীকো কওঁ বৰ্ণালী মোৰ ভণ্টিৰ নিচিনা হয় দেই মই তাই নাৰী হয় এজন বিৰাট মানে বহুত কামত এগ্ৰেছিভ দেই চ' তাইকো কওঁ যে তুমি এইবিলাক খং কৰি মোক দাদা বুলি মাতে তাই মই খং কৰি তোমাৰ যি হৈ গ'ল ডেট ইজ দ্য পাষ্টটোক চিন্তা কৰি প্ৰেজেণ্টটো তুমি বৰবাদ নকৰিবা যিটো ভগৱত গীতাত কয় আৰু মই ADRCটোক অনুৰোধ কৰোঁ যে এইবিলাক যিবিলাক খেলি মেলি যিবিলাক মানে মিছআণ্ডাৰষ্টেণ্ডিং বা যিবিলাক হৈ আছে আৰু সেইবিলাক শেষ কৰি পিনে আমি কিয় এটা নতুন এটা ছিষ্টেমৰ কথা নাভাবোঁ মানে ৰত্নাকৰ দস্যু বাল্মীকি হৈছিল আমিওতো ৰত্নাকৰ দস্যুৰ পৰা বাল্মীকি হৈছোঁ
কথাটো ৰামায়ণো লিখিছে তো প্ৰত্যেকটা সেনেকৈ ভাবিব নোৱাৰে নেকি যে সদায় নেগেটিভ 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 মই অমুকক অনিষ্ট কৰিম মই অমুকক বেয়া কৰিম তাতকৈ যদি আমি ভাবোঁ আমি সকলোৰে ভাল হ'ব যদি মই নিজে ভাল হওঁ যদি মই নিজে ভাল হ'ম বুলি ভাবোঁ সকলোৰে ভাল হ'ব তো এই বস্তুৰ এই কনচেপ্টটো একচুৱেলি মইতো অনুৰোধ কৰিম যে ভাই তোমালোকে কাজিয়া পেচালতকৈ অকণমান স্পিৰিচুৱেল কিতাপ ভগৱত গীতা পঢ়া মইতো ক'ম ভগৱত গীতা পঢ়া তাত চব প্ৰব্লেমৰ চলিউশ্যন পাবা আজি যিবিলাক প্ৰব্লেমৰ চলিউশ্যন মই পাইছোঁ মোৰতো একো প্ৰব্লেম নাই প্ৰব্লেম আহে কিন্তু এইটো সাধাৰণ আৰু প্ৰত্যেকটা চলিউশ্যনে মই ভগৱত গীতাত পাওঁ চ' সেইকাৰণে কাজিয়া পেচাল কৰি একো নহ'ব বৰঞ্চ আমাৰ গোটেই ৰিহেব ফেটাৰ্নিটিটো বদনাম হ'ব আজি অসমৰ ৰিহেব ফেটাৰ্নিটি সাংঘাতিক বদনাম হৈ আছে য'ত নেকি মোৰ দুখ লাগে ক'ৰবাত অন্তৰে কান্দে যে আমি কৰিব খুজিলেও মই কৰিব খুজিলেও সেই কামটো কৰিব নোৱাৰোঁ যিটো বস্তুৰ মানুহে আজি ল'ৰা ছোৱালীক ৰিহেবত থ'ব নোখোজে ন ভাবে মাৰে পুতে তাক এই কৰে টৰ্চাৰ কৰে তো এই কনচেপ্টবিলাক গুচাব লাগিলে আমি ইউনাইট হ'ব লাগিব আদাৰৱাইজ দিয়াৰ ইজ ন' অপশ্যন ইয়াতে কাজিয়া কৰি একো অপশ্যন নাহে সিদ্ধাৰ্থ প্ৰতিম দত্ত ডাঙৰীয়াই যিখিনি কথা কৈছে নিশ্চিতভাৱে অতি গুৰুত্বপূৰ্ণ আমি এইটোৱে বিচাৰোঁ যে সুস্থভাৱে গঠনমূলক আলোচনাৰ জৰিয়তে একত্ৰিতভাৱে আগবাঢ়িলেহে এখন সমাজ সুস্থ হ'ব আৰু সেই সমাজখন সুস্থ কৰি তোলাৰ ক্ষেত্ৰত প্ৰতিগৰাকীৰে ভূমিকা অনন্য হ'ব লাগিব যিদৰে ভাগৱত গীতাই মানুহক শিকাইছে কি ভাগৱত গীতাৰ জৰিয়তে সিদ্ধাৰ্থ প্ৰতিম দত্ত ডাঙৰীয়াই মানুহৰ মাজলৈ সেই বাৰ্তাটো লৈ যাব বিচাৰিছে যিটো বাৰ্তাৰ জৰিয়তে সমাজখন সৰ্বাংগ সুন্দৰ হয় আৰু সিদ্ধাৰ্থ প্ৰতিম দত্ত ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বিতৰ্কিত এটা বিষয়ৰ মাজতেও গঠনমূলক আলোচনা আগবঢ়াইছে হয় কথা ক'ব খোজোঁ মই নিজৰ পাৰ্চনেল এটা কথা ক'ব খোজোঁ ভগৱত গীতাত কিন্তু কি কৈছে জানা প্ৰথম বস্তুটো মোক শিকাইছে ত্যাগ ত্যাগ এতিয়া ত্যাগ বুলি ক'লে বহুত বস্তু ত্যাগ কৰিব লাগিব কোন মানুহৰ ধনী হ'ব ইচ্ছা নাযায় কোন মানুহৰ মিনিষ্টাৰ হ'ব ইচ্ছা নাযায় কোন মানুহৰ MLA হ'ব ইচ্ছা নাযায় কিন্তু সেইবিলাক চব বাদ দিয়া আজি মই ভাবোঁ যে মোৰ কাৰণে ত্যাগ য'ত থাকিব তাতে মানুহৰ অন্তৰ শান্তি থাকিব আত্মাৰ শান্তি থাকিব সেইকাৰণে ত্যাগ বস্তুটো সদায় দৰকাৰ ADRCৰো দৰকাৰ বৰ্ণালীৰো দৰকাৰ হয়নে নহয় চবৰে দৰকাৰ সেই ত্যাগ শব্দটো লৈ পিনে জীৱনটো আগবাঢ়িব লাগে যিখিনি কথা কৈছে সেই কথাখিনিৰ পৰা বহুখিনি আমি ল'বলগীয়া আছে আৰু যিখিনি লৈ আমি আগবাঢ়ি গ'লে নিশ্চিতভাৱে আমি সেইখন সমাজ পাম যিখন সমাজ আমি ভাবোঁ যিখন সমাজ আমি কল্পনা কৰোঁ আমি অনুষ্ঠানটো সামৰিম সিদ্ধাৰ্থ প্ৰতিম দত্ত ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ বাবে আজিৰ যুক্তিবাদ ইমানতে শেষ ধন্যবাদ